তেতিয়া কৈছে এনেকৈ পেচেণ্টটো বহুত চিৰিয়াছ হৈছে, ইমাৰ্জেঞ্চিকৈ লৈ যাব লাগিব, নহ'লে কিবা বেলেগ বিপদ হ'ব বুলি ক'লে। মোৰ মানে বহিবলৈ ৰ'বলৈ মোৰ মানে জেগা নাইকিয়া হ'ল, ইমানেই ভয় মানে ক'বলৈ বাকী নাই। তেতিয়াতো থাকিবই নোৱাৰা অৱস্থা, গোটেই বুকু মানে মোৰ 11টা-12টাত ফোন কৰিছোঁ ন, তেতিয়া মানে কাকো কোৱা নাই, মানে ইমানেই বেয়া লাগিছে, ইমানেই বেয়া লাগিছে। এনেকুৱা জমুৰলিখীয়া যদি পেচেণ্ট থাকে সস্তা হস্পিটেললৈ আহক, ৰজাবৰা ছাৰক কণ্টেক্ট কৰি তেখেতৰ লগত পৰামৰ্শ কৰক আৰু সম্পূৰ্ণ খবৰ পাব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্ণালী পেগুদাৰী। পেচেণ্ট মোৰ হাজবেণ্ড হয়। মোৰ নাম শ্ৰী যতীন্দ্ৰ দাৰী। প্ৰথম অৱস্থাত মোৰ বুকুটো বিষাবলৈ আৰম্ভ কৰিলে, উশাহ নিশাহ একদম বন্ধ হোৱাৰ উপক্ৰম হৈছিলে। আমি চবেই ভাবি লৈছোঁ আৰু এচিডিটি বা হৈছে নেকি বুলি উমি টেবলেট এটা খালে, তাৰপিছতে আকৌ ইনতে পেকেট এটা গোলাই পিনে খালে, তাৰপিছতো মানে তেনেকেই বিষটো হৈয়ে আছে আৰু। তাৰপিছত উপায় নাপায় প্ৰগতি নাৰ্ছিং হোম পোৱালোঁ। প্ৰগতি নাৰ্ছিং হোমত পটাপট মানে লিকুইড দুটামান দি দিলে আৰু বেজি দুটামান দি দিলে, তেতিয়াও মানে ভাল পোৱা নাই। তাৰপিছত ECG কৰি চাওঁ বুলি কোৱাত কৰিলে আৰু তেতিয়া পেচেণ্ট অলপ ক্ৰিটিকেল পাইছোঁ, অকণমান ভাগকৈ পাইছোঁ, সেইটো চুকাপাত লৈ যাব লাগিব বুলি ক'লে। তাতো আকৌ ECG কৰিলে, তেতিয়া কৈছে এনেকৈ পেচেণ্টটো বহুত চিৰিয়াছ হৈছে, ইমাৰ্জেঞ্চিকৈ লৈ যাব লাগিব, নহ'লে কিবা বেলেগ বিপদ হ'ব বুলি ক'লে। প্ৰগতিৰ পৰা আপোনাৰ চুকাফালে ৰেফাৰ কৰা হয়, চুকাফাৰ পৰা এইখন মেডিকেললৈ ৰেফাৰ কৰা হৈছিলে, সস্তা মেডিকেললৈ। লগালগ ইয়াতে BP চালে আৰু তাৰপিছতে লগালগ ICUতে ভৰাই দিলে আৰু। ইয়াতে ৰজাবৰা ছাৰে ততাতৈয়াকৈ তেখেতৰ চিকিৎসক দলটোৱে খুব সুচাৰুৰূপে তাৰমানে অপাৰেশ্যন কৰিবলৈ সক্ষম হয়। মোৰ মানে বহিবলৈ ৰ'বলৈ মোৰ মানে জেগা নাইকিয়া হ'ল, ইমানেই ভয় মানে ক'বলৈ বাকী নাই আৰু। এতিয়াতো বহুত ভাল পাইছোঁগৈ চাই, মানে তেজো সোমাই গৈছোঁ, ধুনীয়াকৈ থিয় হৈ আছে, বা ইমান ধুনীয়াকৈ থিয় হ'ব পাৰিছাগে বুলি কৈ মানে হাঁহি মেলি মই এতিয়া ওলাইছোঁ। ট্ৰিটমেণ্টো খুব ভাল লাগিবলগীয়া, বৰ ধুনীয়াকৈ কৰিছে। ষ্টাফ আৰু কোনো ক'বলগীয়া নাই, ষ্টাফ একদম ফাইন, সকলোৱে মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ। এনেকুৱা জমুৰলিখীয়া যদি পেচেণ্ট থাকে সস্তা হস্পিটেললৈ আহক, ৰজাবৰা ছাৰক কণ্টেক্ট কৰি তেখেতৰ লগত পৰামৰ্শ কৰক আৰু সম্পূৰ্ণ খবৰ পাব। সস্তা হস্পিটেলখনতো আমি এইবাৰ আগতে জনাই নাছিলোঁ, এইবাৰ প্ৰথম আহিছোঁ, জানিছোঁ, ভাল পাইছোঁ, বহুত ভাল পৰিপাতি, ৰেছপন্সিবল বহুত ভাল। ৰজাবৰা ছাৰক মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল, মোক মানুহজনৰ জীৱন দিয়াৰ বাবে।